বাজেটখন হৈছে প্ৰতিটো শ্ৰেণীৰ ব্যক্তিৰ দেশৰ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতিফলন। কিন্তু যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটত আমি দেখিলোঁ যে যি সময়ত অসমৰ ৰাইজ বানপানীত আজিৰ দিনটো পৰ্যন্ত ককবকাই আছে, অসমৰ 30খন জিলা সাংঘাতিক ধৰণে বানত প্লাবিত হৈছে, 97গৰাকী ব্যক্তিৰ মৃত্যু হৈছে, পশুধন ধান বা সকলো ধৰণৰ শস্যৰ ক্ষয়ক্ষতি হৈছে, সেই সময়ত আমি ভাবিছিলোঁ যে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বাজেটত অন্ততপক্ষে বানপানী নিৰ্মূলৰ কাৰণে, বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে, বানৰ সৈতে মোকাবিলা হ'বৰ কাৰণে বৃহৎ পৰিমাণৰ পেকেজ ঘোষণা কৰিব। কিন্তু আমি দেখিলোঁ কেইগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত এ ফৰ আছাম বুলি তালফাল লগোৱা, ডিঙিত গামোচালৈ অসমীয়া মানুহক আৱেগিক কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কিন্তু এতিয়া মন মগজু সলনি হৈছে। তেখেতৰ ডিক্সনেৰীত এতিয়া এ ফৰ অন্ধ্ৰপ্ৰদেশ হ'ল আৰু বি ফৰ বিহাৰ হ'ল। কাৰণ আমি দেখিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি অন্ধ্ৰপ্ৰদেশ পুনৰ নিৰ্মাণ আইনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ কাৰণে 15,000 কোটি টকা বাজেটত ঘোষণা কৰিছে আৰু বিহাৰৰ বানপানী নিৰ্মূলৰ কাৰণে যি সময়ত অসম বানপানীত ককবকাই আছে, সেই সময়ত বিহাৰৰ বানপানী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখিলে, কিন্তু অসমৰ বানপানী নেদেখিলে। বিহাৰক বানপানীৰ নিৰ্মূলৰ কাৰণে, বানপানীৰ সৈতে মোকাবিলা হ'বৰ কাৰণে 11,500 কোটি টকা পেকেজ ঘোষণা কৰিছে। সেয়া অসমবাসী ৰাইজৰ প্ৰতি চূড়ান্ত অন্যায় আৰু আমি নিৰ্লজ্জভাৱে দেখিলোঁ। কিন্তু এই গোটেই ঘটনা নিজ চকুৰে নিজ কাণেৰে শুনাৰ পাছত নতজানু হৈ কেৱল মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে চোৱা চেলেকিবলৈ গৈ, ভৰি চেলেকিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এই কথাত উল্লাসিত হৈছে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাজেটত নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই কৈছে যে অসমৰ বানপানীৰ কাৰণে আমি সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। অসমবাসী ৰাইজ আপোনালোকে চাওক, বিহাৰক 11,500 কোটি, অন্ধ্ৰপ্ৰদেশক 15,000 কোটি টকা বাজেটত ধন ধাৰ্য কৰিছে আৰু অসমৰ ক্ষেত্ৰত কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতি। এয়া চূড়ান্ত অন্যায় হয়নে নহয়? অসমৰ মানুহ ককবকাই থকাৰ পাছতো অসমৰ মানুহৰ কাৰণে কোনো ধৰণৰ সঁহাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিদিলে, এই কথাটো আমি মনত ৰখা উচিত। আৰু দ্বিতীয় কথাটো হৈছে যোৱা সময়খিনিত 10,000 কোটি টকা বানপানী নিৰ্মূলৰ কাৰণে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিচৰাৰ পাছত আমি সকলোৱে জানো কেৱল 205 কোটি টকা কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক দিছে বানপানী নিৰ্মূলৰ ক্ষেত্ৰত। কেনেকুৱা চূড়ান্ত ৰূপে অন্যায় কৰা হৈছে। এতিয়া অন্ধ্ৰপ্ৰদেশ বিহাৰক ধানটো দিব আৰু আমাক পতানটো দিব, এই কথা আমি মানি ল'ব পাৰিমনে? আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, নৰেন্দ্ৰ মোদী চৰকাৰে আমি ভাবিছিলোঁ যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব। আজিৰ দিনটোত ৰেলত পোষ্ট খালী আছে, আজিৰ দিনটোত সেনাবাহিনীত বহু পোষ্ট খালী আছে, কেন্দ্ৰীয় চৰকাৰ অধীনস্থ বহু ক্ষেত্ৰত আমি দেখিছোঁ যে পোষ্ট খালী আছে। তাৰপিছত কিন্তু কোনো স্থায়ী নিযুক্তি দিহা কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেইটামান চাকৰিৰ কোম্পানীৰ হাতত এৰি দিয়া দেখুৱাই তাৰ বিপৰীতে কিন্তু কোনো ধৰণৰ স্থায়ী নিযুক্তিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অসমৰ বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰতো বিশেষ কোনো বাজেটৰ জৰিয়তে কিবা পুঁজি ঘোষণা কৰি এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰতো কোনো কথা আমি ঘোষণা কৰা নেদেখিলোঁ। তৃতীয়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো কোনো ধৰণৰ পদক্ষেপ, কোনো ধৰণৰ বিষয়বস্তু আমি বাজেটৰ জৰিয়তে দেখা নাপালোঁ। গতিকে নৰেন্দ্ৰ মোদী চৰকাৰে ইলেকশ্যনৰ আগত এ ফৰ আছাম বুলি কৈ ডিঙিত গামোচা লৈ এতিয়া সম্পূৰ্ণৰূপে অসমক উপেক্ষা কৰিছে, অসমীয়া ৰাইজক উপেক্ষা কৰিছে। এই কথা যোৱা বাজেটত আমি দেখ দেখিলোঁ। এই কথা কোনো অসমবাসী ৰাইজে মানি লোৱা উচিত নহয় আৰু আঞ্চলিক শক্তিশালী কৰাৰ যে কিমান প্ৰয়োজনীয়তা আছে সেই কথা যোৱাকালি বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে দেখুৱাই দিছে। তাৰ পৰা আমি অসমে শিক্ষা লোৱা উচিত।